টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান আত্মকথা ডক্টৰ হিৰেন গোহাঁই ছাৰৰ জীৱনৰ আধাৰত আমি প্ৰতিদিন টাইমত আয়োজন কৰা এই আত্মকথা অনুষ্ঠানৰ আজি আন এটা খণ্ড আপোনালোকৰ বাবে লৈ আহিছো এই খণ্ডটোত ডক্টৰ গোহাঁই ছাৰৰ লগত আমি সাহিত্যৰ সমালোচক ডক্টৰ হিৰেন গোহাঁই ছাৰৰ সন্দৰ্ভত কিছু কথা জনাৰ চেষ্টা কৰিম মই ডক্টৰ গোহাঁই ছাৰ আপোনাক আকৌ এবাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আজি আমি আপোনাৰ লগত সাহিত্যিক আৰু সাহিত্যৰ সমালোচক ডক্টৰ হিৰেন গোহাঁই ছাৰজনৰ সন্দৰ্ভত অকণমান জানিম আৰু দৰ্শকসকলকো ছাৰ জনাম আপুনি প্ৰথমে যেটো লিখক জীৱন আৰম্ভ কৰিছিল আপুনি কবিতা আৰু গল্পৰ জৰিয়তে আপুনি আৰম্ভ কৰিছিল ৰম্য ৰচনা আৰু তাৰ পিছলৈ ছাৰ আপুনি সম্পূৰ্ণৰূপে একেবাৰে মনঃপুতি লাগি যায় সাহিত্যৰ সমালোচনাত আৰু কবিতাটো আপুনি ছদ্মনামতো লিখিছিল নিৰঞ্জন ফুকনৰ নামত আপুনি কবিতা লিখিছিল আৰু আপোনাৰ নিজৰ নামতো আপুনি কবিতা লিখিছে এই যে ৰম্য ৰচনা বা কবিতা বা গল্প এই সৃষ্টিশীল সাহিত্যৰ এই ভাগটো সম্পূৰ্ণৰূপে আপুনি এৰি দিলে মোটামুটি পিছৰ ফাললৈ যে এই সাহিত্যৰ সমালোচনাতে আপুনি হাত ধৰিলে আৰু আমি জানো যে অসমীয়া সমালোচনা সাহিত্যত আপোনাৰ পূৰ্বৰ যিসকল আছিল ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা ডক্টৰ মহেন্দ্ৰ বৰা বা ডক্টৰ মহেশ্বৰ নেওগ ছাৰ বাণীকান্ত কাকতি হেম বৰুৱা এনেকুৱা যিসকল ব্যক্তি আছিল তাৰ পিছৰ চামৰ ভিতৰত আধুনিক সমালোচনা সাহিত্যক আটাইতকৈ নতুন গতি দিয়া বা প্ৰতিকৃত বুলি আমি যাক ক'ব পাৰোঁ আপোনাকে ছাৰ সকলোৱে কয় আপুনি এই যিজন এতিয়া অসমীয়া আধুনিক সমালোচনা সাহিত্যৰ আপুনি বাটকটীয়া বা প্ৰতিকৃত ডক্টৰ হিৰেন গোহাঁইজন হ'ল আপুনি মোক কওকচোন ছাৰ এতিয়া যে আপুনি এই সৃষ্টিশীল সাহিত্যৰ কবিতা ৰম্য ৰচনাক বাদ দি এই সমালোচনা সাহিত্যলৈ যে আপুনি আহিলে মানে ইয়াৰ মূল কাৰণটো কি ধন্যবাদ মূল কাৰণটো এইয়ে যে মই কবিতা লিখিলেও বেয়া নহয় কবিতাবোৰ চলি যায় সাংঘাতিক উচ্চ স্তৰৰ নহয় ৰম্য ৰচনাও বৰ এটা সাংঘাতিক নহ'ল আৰু যদিও সেই বিষয়ে মোৰ আগ্ৰহটো এতিয়াও আছে লষ্ট লাগিছে বুলি কিতাপ এখন আছে গল্প আৰু ৰম্য ৰচনাৰ মাজৰ গতিকে মানুহে জানে যে সেই এটা দিশ মোৰ আছে কিন্তু মই অনুভৱ কৰিলোঁ যে মই কবিতা নিলিখিলেও অসমীয়া সাহিত্যৰ বৰ ডাঙৰ ক্ষতি নহয় কিন্তু আমাৰ সমালোচনা বৰ পিছ পৰি আছে যথেষ্ট দুৰ্বল মানে তেতিয়াৰ দিনৰ মোৰ মনৰ ভাৱ আৰু মানে এই কিতাপখন ভাল লাগে কিতাপখন বেয়া লাগে সেই ধৰণৰ কথা আমাৰ মাজত চলে কিয় বেয়া লাগে কিয় ভাল লাগে সেই সম্পৰ্কে এটা সুস্থিৰ আৰু স্পষ্ট ধাৰণা বহুতৰ নাই থাকিলেও সেইটো স্পষ্ট ভাষাত পৰিষ্কাৰ ভাষাত প্ৰকাশ কৰা নহয় গতিকে সমালোচনা সেইটোৱেই যে D.H. Lawrenceৰ ভাষাত is reasoned expression of one's impressions মানে সাহিত্যৰ যিবোৰ বিভিন্ন অংগ আছে কবিতা হওক উপন্যাস হওক গল্প হওক পঢ়ি উঠি আমাৰ মনত ইমপ্ৰেশ্যন হয় ইমপ্ৰেশ্যন মানে ধাৰণাও নহয় বা চিন্তাও নহয় বা আবেগো নহয় এটা মানে গোটেই কিতাপখনৰ বিষয়ে এটা ধাৰণা আবেগ সকলো মিলাই এটা পৰিষ্কাৰ ছবি হয় সেইখন পাঠকক জনাই দিয়া দৰকাৰ যে এনেকুৱা ধৰণৰ ধাৰণা হয় আৰু তাৰ মাজৰ পৰা সেই কিতাপখনৰ যিবোৰ গুণ বৈশিষ্ট্য চৰিত্ৰ সেইটো স্পষ্টকৈ ওলাই পৰে কিন্তু সেইটো ৰিজন মানে বৰ যুক্তিগতভাৱে যৌক্তিকভাৱে ক'ব লাগিব আৰু সেইটো আমাৰ
একেবাৰে নাই হোৱা বুলি ক'ব নোৱাৰি, হৈছে, কিন্তু কোনোবাই সেইটো এটা হেৰি লৈ পেলাই, সেইটো এটা মানে নিজৰ এটা নিৰলসভাৱে সেইটোতে লাগি থাকিব, নিৰলসভাৱে এটা বৃত্তি বুলি নকওঁ মই, এটা কাম হিচাপে মানে লোৱা নাই যে এইটোকে মই কৰি যাম। তেতিয়াহ'লে মানে সাহিত্য সম্পৰ্কে মানুহৰ ৰুচিবোধ, মানুহৰ চিন্তা, ৰুচিবোধ উন্নত হ'ব, চিন্তা গভীৰ হ'ব। গতিকে মই তেতিয়া যি পাৰোঁ মই যিখিনি শিকিছিলোঁ আৰু কলিকতা দিল্লীত গৈ তাৰ ধৰা অধ্যাপকসকলৰ সংস্পৰ্শলৈ আহি কিতাপ পত্ৰ পঢ়ি সমালোচনা সম্পৰ্কে মোৰ যিবোৰ ধাৰণা হৈছিলে সেইবোৰ অসমীয়া ভাষাৰ, অসমীয়া সাহিত্যত প্ৰয়োগ কৰি সেইবোৰ মানে মই মানুহক জনাবলৈ বিচাৰিছিলোঁ। ছাৰ, আপুনি 1970 চনত প্ৰথম সাহিত্যৰ সত্যৰ যোগেদি আপুনি সমালোচনা সাহিত্যৰ এই মানুহজন আপুনি আৰম্ভ কৰিছিল চাগে নিজক। সেইখন মানে মোৰ প্ৰথম প্ৰকাশিত কিতাপ, সমালোচনা কিতাপ। তাৰ ধৰা বহুত বছৰ আগতে, মই ধৰা 62 তেনেকুৱা চনৰ পৰা মই লিখা আৰম্ভ কৰিছোঁ। অসমবাণীৰ হেৰি পৃষ্ঠাত ওলাইছে 2-এটা, আৰু ক'ৰবাত ওলাইছে। নাই নাই ছাৰ, আপুনি লিখিছে সেইটো মই জানো, কিন্তু মই আপোনাক কোনটো কৈছোঁ যে আপোনাক এই সমালোচক ডক্টৰ হীৰেণ গোহাঁইজক, সমালোচনা সাহিত্যৰ এই যে পথিকৃত ডক্টৰ হীৰেণ গোহাঁইজন, মই ভাবোঁ ছাৰ আপোনাক এই আপোনাৰ সাহিত্যৰ সত্য নামৰ সেই গ্ৰন্থখনে আপোনাক এটা নতুন মাত্ৰা দিলে। মানে আপোনাৰ চাগে জীৱনৰ টাৰ্ণিং পইণ্ট বুলিয়ে ক'ম নে কি বুলিয়ে ক'ম মই নাজানো, মই সেই কথাটো সুধিছোঁ, আপুনি ভাবেনে নাভাবে? সেই কথাটো সঁচা সঁচা। মানে মই মানুহে মোক সেইটো স্বীকৃতি দিলে, হয়, সেইটো হয়, সেইটো হয়। সমালোচনা সাহিত্যৰ ক্ষেত্ৰত সাহিত্যৰ সত্য। এতিয়া মোক আপুনি ছাৰ কওক যে সমালোচনা সাহিত্যৰ আপোনাৰ যিটো এতিয়া নিজস্ব এটা আধিপত্য বা যিটো আপোনাৰ জেগা, আপোনাৰ নিজৰ দৃষ্টিত সবাতোকৈ আপোনাৰ শক্তিশালী বৈশিষ্ট্য কোনকেইটা? এইটো বাৰু কঠিন প্ৰশ্ন। নাই ছাৰ, কঠিন প্ৰশ্ন বুলি মই নাভাবোঁ, কিন্তু হয় আপুনি নিজে ক'বলৈ অকণমান দিগদাৰ। তথাপিও আপুনি যিহেতু আনৰ সাহিত্য সমালোচনা কৰে, আনৰ আপুনি চিন্তাখিনি গভীৰভাৱে আপুনি বিশ্লেষণ কৰিব জানে, গতিকে আপোনাৰ নিজৰ সেই সমালোচনা সাহিত্যৰটো এটা চৰিত্ৰ আছে, এটা বৈশিষ্ট্য আছে। আপুনি নিজকে আপোনাক সেইকাৰণে সুধিছোঁ সেই কথাটো। মই এটা চেষ্টা কৰোঁ যিমান পাৰোঁ বস্তুনিষ্ঠভাৱে কিতাপখনৰ, মানে উপন্যাসৰ কিতাপ বা গল্প এটাৰ বা কবিতা এটাৰ মৰ্ম যিটো মৰ্ম মানে তাৰ সাৰাংশ নহয়, মানে মানুহৰ হৃদয়ত যিটো স্পৰ্শ কৰে, মননত যিটো আঘাত কৰে, সেই বস্তুবিলাক তাৰ মানে সমন্বয়টো হৈছে তাৰ মৰ্ম। সেই মৰ্মটো মই ভাষাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ, যাতে তাৰ সহায় লৈ পেলাই পাঠকে আকৌ কবিতাটো ঘূৰি যাব পাৰে আৰু তেওঁৰ নিজৰ এটা ইমপ্ৰেশ্যন ফৰ্ম গঢ়িব পাৰে। মই তেওঁক ডিক্টেশ্যন নিদিওঁ যে তুমি এইটোৱেই অৰ্থ, তুমি এইটো মানিবই লাগিব, কিন্তু মই তেওঁক সহায় কৰিবলৈ বিচাৰোঁ। সেইটো হৈছে মোৰ কাম। মই সেইটো বুলিয়ে ভাবোঁ হৈছে মই এটা কাম কৰোঁ, মই মানে এটা কবিতা, এখন উপন্যাস, এটা ভাল গল্প, সেইটো লৈ পেলাই মই অলপ দাৰ্শনিক ধৰণৰ, তাত্ত্বিক ধৰণৰ অলপমান এটা চিন্তাও মই কৰোঁ যে ইয়াৰ বৃহত্তৰ তাৎপৰ্য কি হ'ব পাৰে, মানুহৰ জীৱনত ইয়াৰ অৰ্থ কি হ'ব পাৰে, আমি জীৱনটো যিধৰণে ভাবোঁ, যিধৰণে বিচাৰ কৰোঁ, যিধৰণে অনুভৱ কৰোঁ, তাত এইটোৱে কি পৰিৱৰ্তন সাধন কৰিব পাৰে, এই ধৰণৰ চিন্তা মোৰ থাকে। মই এনেও সকলো বস্তুৰে মই এটা দাৰ্শনিক তাৎপৰ্য বিচৰা মোৰ অভ্যাস। ছাৰ, আপোনাৰ উত্তৰসূৰী যিসকল এতিয়া অসমীয়া সাহিত্যৰ সমালোচক আছে, তেখেতসকলৰ ভিতৰত মই এগৰাকীৰ নাম আপোনাক এই মুহূৰ্তত লৈ ক'ব পাৰোঁ। ধৰক ডক্টৰ আনন্দ বৰমুদৈ,
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আনন্দ বৰমুদৈ ছাৰে এটা ক'ৰবাত লিখিছিল মই পঢ়া মোৰ মনত আছে যে এতিয়াৰ যিটো আধুনিক সমালোচনা সাহিত্য অসমীয়া সাহিত্যত বৰ্তি আছে এই গোটেই বাটটোৱে ডক্টৰ হীৰেণ গোহাঁয়ে সৃষ্টি কৰা আপুনি পথিকৃত বুলি তেখেতে কৈছিল আৰু আপোনাৰ অনুজয় ঠিক একেধৰণে আপোনাৰ অগ্ৰজ আপোনাতকৈ জ্যেষ্ঠ নলিনীধৰ ভট্টাচাৰ্য ছাৰে আপোনাৰ সমালোচনা সাহিত্যৰ ক্ষেত্ৰত তেখেতে এনেকুৱা এটা বাক্য লিখিছিল যে আপোনাৰ আলোচনাবিলাক নিৰাবেগ যুক্তিপূৰ্ণ আৰু বস্তুনিষ্ঠ সদায় নিৰাবেগ হৈ থকা নাই সেইটোকে মই আপোনাক সুধিব বিচাৰিছোঁ এতিয়া আপুনি সেইটোক আপুনি কেনেকৈ ধৰণে চাইছে সদায় নিৰাবেগ হৈছিল নে সদায় আপোনাৰ বস্তুনিষ্ঠ হৈছিল নে সদায় যুক্তিপূৰ্ণ হৈছিল নে মানে এইটো স্বীকাৰ কৰিবলৈ অসুবিধা নাই এতিয়া বয়স হ'ল নহয় হয় অতীতত যিবোৰ ভুল কৰিলোঁ আৰু গতিকে খুব দৃঢ়ভাৱে মনোযোগ দি খুব চিৰিয়াছলি যেতিয়া কি কাম কৰা হয় তাত হয়তো এই বস্তুনিষ্ঠ নিৰাবেগ ভাৱটো থাকে আৰু কিছুমান সময়ত কিন্তু ব্যক্তিগত কথাই আমনি নকৰা নহয় আৰু সেইবোৰে সমালোচনাতে পণ্ড কৰে ছাৰ আপোনাৰ আগত যিসকলে সমালোচনা সাহিত্যৰ এটা ভেটি নিৰ্মাণ কৰিছিল মই আৰম্ভণিতে কৈছিলোঁ যে বীৰেন্দ্ৰ কুমাৰ বৰুৱাৰ পৰা বাণীকান্ত কাকতিৰ পৰা মহেন্দ্ৰ বৰা বা হেম বৰুৱাৰ পৰা একেবাৰে মহেশ্বৰ নেওগ ছাৰৰ পৰা বাণীকান্ত কাকতি সকলোলৈকে যিসকলৰ নাম মোৰ এই মুহূৰ্তত মনলৈ আহিছে তেওঁলোকে যিটো ভেটি নিৰ্মাণ কৰিছিল আপোনাৰ দৃষ্টিত তেখেতসকলৰ এইমাত্ৰ আপুনি ক'লে যে আপুনি নিজে সদায় নিৰাবেগ হৈ থাকিব পৰা নাছিল আপোনাৰ দৃষ্টিত তেখেতসকলৰ যিটো মান কেনেকুৱা আছিল তাৰ ভিতৰত ধৰা তেওঁলোকৰ বাণীকান্ত কাকতিৰ বিষয়ে দিলীপ বৰুৱাই বহুদিন আগতেই এখন বৰ মূল্যৱান ৰচনা লিখি থৈ গৈছে ডক্টৰ দিলীপ বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় তেওঁ এতিয়া ঢুকাল তেওঁ কৈছিল যে বাণীকান্ত কাকতিয়ে ৰোমান্টিক যুগৰ যিটো চিন্তা যে সাহিত্য ব্যক্তিগত আৱেগৰ প্ৰকাশ অভিব্যক্তি গতিকে তেওঁ সাহিত্যৰ মাজত সেই ব্যক্তিগত আৱেগটোৱেই তাৰ বিচাৰি গৈছিলে খালি এটা কথা এই ব্যক্তিগত আৱেগটো বিশ্বজনীন হ'ব লাগিব কিন্তু তাৰ উৎসটো হ'ব ব্যক্তিগত দৃষ্টিভংগী আৱেগ চিন্তা এইবিলাক আৰু সেইটো মাধৱদেৱৰ নামঘোষাখন ভক্তিতত্বৰ কিতাপ এখন ভগৱানৰ স্বৰূপ ভক্তৰ লগত ভগৱানৰ সম্পৰ্ক ভক্তিৰ চৰিত্ৰ কেনেকুৱা এই ধৰণৰ কথা তাত কিছু আৱেগ নথকা নহয় ভক্তিৰ আৱেগ আৰু তো বাণীকান্ত কাকতিয়ে সেই বস্তুটো এনেধৰণে বিশ্লেষণ কৰিলে যে এইটো এটা মাধৱদেৱৰ আত্মলঘিমা মই একো নাই মই অতি নিকিন মই মানে ক্ষুদ্ৰৰো ক্ষুদ্ৰ তুচ্ছৰো তুচ্ছ তুমি ভগৱান এই ধৰণৰ কথা বহুতবাৰ আছে তাত দেই নোহোৱা নহয় আৰু বাণী বাবুৰ কাৰণে গোটেই নামঘোষাখনত এইটোৱে খুব হেৰি তাৰ যিটো কাৰুণ্য আৰু তাৰ যিটো মানে আত্মনিবেদন প্ৰভু মই একেবাৰে তুচ্ছ বস্তু মোৰ একো নাই আৰু তুমিতো অব্যক্ত অপাৰ অসীম তোমাক মই কি দিব পাৰোঁ আৰু তোমাৰ ওচৰত মই কোন কোটা তথাপি মই তোমাক ভক্তি কৰোঁ তুমি মোৰ ফালে চকু মালি চোৱা তো এই কথাটোৱে তেওঁৰ মানে আগৰ দিনৰ বেছিভাগ সমালোচকৰ তেনেকুৱা এটা এপ্ৰ'চ আছিল আৰু হেম বৰুৱা ছাৰ তেওঁ মানে কৰিলে কি নানা ধৰণৰ বিভিন্ন দেশৰ সাহিত্যৰ বিভিন্ন বস্তু আমাৰ তালৈ লৈ আহিল আমাক জাননী দিলে মহেন্দ্ৰ বৰা ছাৰো তেনেকুৱা কিন্তু তেওঁলোকে মই যিটো সাহিত্যৰ বিষয়বস্তু সমালোচনাৰ উদ্দেশ্য বুলি ভাবিছিলোঁ সেইটো তেওঁলোকৰ হেৰি মই বিচাৰি নাপালোঁ তো তেওঁলোকে মানে
ভাল লগা বেয়া লগা খুব আৱেগিক ভাষাত এটা কবিতা যদি ভাল লাগে সেইটো আৱেগিক ভাষাত প্ৰকাশ কৰে কবিতাটো কেনেকুৱা কিয় সেই আৱেগ সৃষ্টি কৰিব পাৰিছে কিয় কবিতাটো ইমান হৃদয়স্পৰ্শী হৈছে এইবিলাক তেওঁলোকৰ বিশ্লেষণ কৰাত আছিল আৰু তেওঁলোকৰ দিনৰ যিটো শিক্ষা তাৰ পৰা সেইটো পোৱা সম্ভৱ নাছিল তো মই ক'বলৈ বাধ্য আৰু প্ৰেচিডেন্সি কলেজত যেতিয়া পঢ়োঁ বিখ্যাত মানে মনীষী সেইবিলাক তাৰকনাথ সেন গোটেই জীৱন ইংৰাজী সাহিত্য চৰ্চা কৰিছে প্ৰতিটো কথা তন্নকৈ জানে শ্বেক্সপিয়াৰৰ নাটকত কিবা এটা ফুলৰ নাম আছে আমি নাজানো বনৰীয়া ফুল ফুলটো কি তাৰ চৰিত্ৰ কি ক'ত হয় কোন ছিজনত হয় সব তেওঁ কৈ দিব পাৰে ইমানেই তন্নকৈ পঢ়িছে আৰু লগতে শ্বেক্সপিয়াৰৰ নাটকৰ বিভিন্ন বৈশিষ্ট্য বিভিন্ন হেৰি তেওঁ হেৰি কৰিছে তেওঁৰ কিছু অৱদানো আছে সেইবোৰ এতিয়া মই আৰু বিষদ ব্যাখ্যা কৰিবলৈ নাযাওঁ যাৰ ফলত যেতিয়া তেওঁ শ্বেক্সপিয়াৰ পঢ়ায় গোটেই মানে শ্ৰেণীকক্ষৰ পৰিৱেশে বদলি যায় আমি নিবিষ্ট মনে শুনি থাকোঁ ঘণ্টাৰ পিছত ঘণ্টা কৰি তেওঁ মানে ক্লাছ ল'লে খেয়াল নাথাকে কিমান দেৰি ক্লাছ আমাৰ কেতিয়া মূৰ ঘূৰাই যায় মানে তাৰ পৰা মই পাইছিলোঁ আৰু এজন অমল ভট্টাচাৰ্যী বুলি তেওঁ মানে কিটছৰ এটা কবিতা বোধহয় অ'ড টু এ নাইটিংগেল তাতে এটা লাইন আছে টেণ্ডাৰ ইজ দ্য নাইট and happily the sweet moon is shining in the sky নে কিবা এটা হ'ব that tender is the night আমিতো সদায় পঢ়ি আছোঁ তোমালোকে ভাবাচোন টেণ্ডাৰ শব্দটো টেণ্ডাৰ কোমল তুমি হাতেৰে চুই চাব পাৰা জোনাক ৰাতি তোমালোকৰ মনলৈ কেতিয়াবা তেনেকুৱা ভাৱ আহেনে বাৰু আমিতো শিহৰিটো আগতে কেতিয়াবা ভবা নাই মানে সেইখিনি এতিয়া হয়তো কবিবিলাকৰ সেই বা পাঠক সচেতন হৈছে সেইটো আমাৰ কাৰণে এটা মানে আৱিষ্কাৰ আছিল গতিকে সেইবোৰ পদ্ধতি সেইবোৰ সঁহাৰি মই অসমীয়া সাহিত্যত সমালোচনাত মই আনিবলৈ বিচাৰিম আৰু সেইফালৰ পৰা পূৰ্বসূৰীসকলে হয়তো মোক উৎসাহ দিলে সমালোচনা কৰিবলৈ কিন্তু মানে এইসকলৰ শিক্ষাৰ পৰাই মই মানে সমালোচনাৰ মোৰ যিটো সমালোচনাৰ মই সেইটো মানে হেৰি কৰিবলৈ গঢ়ি তুলিবলৈ মই সক্ষম হৈছোঁ এই ক্ষেত্ৰত আপুনি ছাৰ কোনোবা সেই পূৰ্বসূৰীসকলৰ ভিতৰত কাৰোবাক আপুনি অনুকৰণ বা অনুসৰণ কৰিছিলে নেকি নাই কৰা কিন্তু মই এজন মানুহৰ নাম ক'ব লাগিব যাক সমালোচকে মানুহে চিন্তাই নকৰে তেওঁ আছিল হোমেন বৰগোহাঁই মই ভাবোঁ যে হোমেন বৰগোহাঁইৰ নিচিনা মানে তীক্ষ্ণ বুদ্ধিৰ সমালোচনাৰ জ্ঞান থকা মানুহ সেই সময়ত আৰু বেছি নাছিল তেওঁ তাত মনোনিৱেশ নকৰিলে কিন্তু তেওঁ বুজি পাইছিল কোনটো বস্তু আচল কোনটো নকল আৰু কোনটো মৌলিক আৰু কোনটো মানে ধাৰ কৰা বা হেৰি আৰু এইটো তেওঁ টনটনীয়া জ্ঞানটো তেওঁ বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিল কিতাপতো তেওঁ সমালোচনা ৰচনা খুব কম লিখিছে ধৰি লোৱা তেওঁ আবাহনৰ গল্প সংকলন এটা কৰিলে ৰৌদ্ৰ নীলিমা তাত যিকেইটা গল্প বাচিলে তাৰ পৰাই বুজা যায় যে তেওঁ জহুৰী মূল্যৱান ৰত্ন চিনি পায় এনেকুৱা তেওঁৰ কিছুমান গুণ আছিলে আৰু সেইকাৰণে আমাৰ ভিতৰত যিবোৰ উঠি অহা নতুন যিবোৰ হেৰি ধৰা মৌলিক প্ৰতিভা তেওঁ পটকৈ চিনাক্ত কৰিব পাৰিছিল দুই এটা ক্ষেত্ৰত ভুল হৈছিল যেনে সৌৰভ চলিয়াক তেওঁ কোনো হেৰি দিব নোৱাৰিল কিন্তু তেওঁ এজন মানে সেইফালৰ পৰা বৰ গুৰুত্বপূৰ্ণ মানুহ কিন্তু তেওঁৰ সেই কথাটোৱে বৰ বেছি স্বীকৃতি নাপালে আৰু
ক'লে যে এজন মানুহৰ নাম ল'ম আৰু হোমেন বৰগোহাঁইৰ নামটো আপুনি লৈছে তেখেতে যিখিনি সমালোচনা কৰিছে মানে মানে সাহিত্যিকৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত আপুনি কৈছে যে আপোনাৰ দৃষ্টিত তেখেতৰ মানে এটা এই ক্ষেত্ৰত গভীৰ তেওঁ বিশ্লেষণ বা তেওঁ অধ্যয়নশীল মনটোৰ পৰিচয় তাত পৰিস্ফুট হৈছে ঠিক একেধৰণে বাকী যিসকল আছিল মহেশ্বৰ নেওগ ছাৰ বাণীকান্ত কাকতিৰ কথা আপুনি ক'লে নামঘোষাৰ ক্ষেত্ৰত বিৰিঞ্চি কুমাৰ বৰুৱা বা মহেন্দ্ৰ বৰা এনেকৈ যিসকল আপোনাৰ পূৰ্বসূৰী আছিল তেওঁলোকৰ ধাৰা হোমেন বৰগোহাঁইৰ ধাৰা আৰু আপোনাৰ ধাৰা পাৰ্থক্য ক'ত আছিলে মানে মই কৈছোঁৱেই যে ধৰা সাহিত্য বস্তু যিটো ৱৰ্ক অফ লিটাৰেচাৰ সাহিত্য বস্তু এটা পৰীক্ষা কৰিবলৈ কিছুমান পদ্ধতি লাগে কিছুমান ধাৰণা বা কনচেপ্ট লাগে আমি যেতিয়া চিনেমা সমালোচনা কৰোঁ চিনেমাৰ কিছুমান ভাষা আছে সেই ভাষাবিলাক আয়ত্ত নকৰিলে চিনেমাৰ সমালোচনা বুজাই কঠিন হয় ঠিক তেনেকৈ সাহিত্য কৰ্ম যেতিয়া আমি হেৰি কৰোঁ বিশ্লেষণ কৰোঁ তাৰ বিষয়ে তাৰ বিচাৰ কৰোঁ তাৰ ওপৰত আমাৰ জাজমেণ্ট দিওঁ ভাল বেয়া এনেকুৱা তেতিয়া কিছুমান পদ্ধতি বা প্ৰয়োগ কৰা কিছুমান কনচেপ্ট বা ধাৰণা আহি যায় তেওঁলোকৰ যিবোৰ কনচেপ্ট আৰু পদ্ধতি আছিলে সেইবোৰ মানে বাণীবাবুৰ কথাটো বেলেগ কিন্তু বেছিভাগৰে আমাৰ যিসকল পূৰ্বপুৰুষী ধৰা অব্যৱহৃত যিসকল পূৰ্বপুৰুষ মহেন্দ্ৰ বৰা বা হেৰি মহেন্দ্ৰ বৰা খুব বুদ্ধিমান মানুহ আছিলে অধ্যয়নশীল মানুহ আছিলে কোনো সন্দেহ নাই তেওঁৰ এটা জাজমেণ্টটো আছিলে মই নাই বুলি নকওঁ কিন্তু তেওঁ যেতিয়া লিখে মানে খুব মানে পল্লৱিত ভাষাত মানে উচ্ছ্বাস প্ৰকাশ কৰে যাৰ ফলত কবিতা যিটো উপন্যাস যিখন সেইখন মানে প্ৰায় হেৰাই যায় মানুহজনৰ যিটো যিটো আচল যিটো সৃষ্টিৰ মানে তেওঁৰ যিটো ঠিকে ধৰিছে তেওঁৰ যিটো বক্তব্য সেইটো মানে ধোঁৱাকোৱা হৈ যায় কাৰণ তেওঁৰ সেই কনচেপ্টৰ পদ্ধতিৰ অভাৱ গতিকে আমি সেইবোৰ শিকিলোঁ সেইবোৰ আমি অসমীয়া সাহিত্যত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিলোঁ তাৰ অসমীয়া প্ৰতিশব্দ কি হ'ব সেইবোৰ ভাবি উলিয়াবলৈ বাধ্য হ'লোঁ আৰু কিছুমান মই নিজে ব্যৱহাৰ কৰিলোঁ পিছত বাকীবিলাকে ব্যৱহাৰ কৰিলে সেইবোৰ শব্দ এতিয়া সেইটো যদি চোৱা যায় যে ভুলে শুদ্ধে মই বহুত ভুল কৰিছোঁ এটা আধুনিক সমালোচনা মই অসমত থিয় কৰালোঁ ভুলে শুদ্ধই মই কৈছোঁ আৰু কাৰণ আমিও মানে তেতিয়া কৰিছিলোঁ কি আমি মানে নিজে এটা চেষ্টা কৰিছিলোঁ চেষ্টাত কিছু ভুল হ'বই মানে কিছু গণ্ডগোল থাকিবই আৰু সেইধৰণে এটা বস্তু গতি দিয়া হ'ল তাৰপিছত সেইটো আৰু বহুত আগবাঢ়ি গ'ল পৰৱৰ্তী সমালোচকসকলে সেইবিলাক চিন্তা কৰিব লগা নহ'ল আৰু তেওঁলোকে নতুন নতুন পৰিভাষা নতুন নতুন শব্দ নতুন কনচেপ্টটো তেওঁলোকে আনিলে চলি আছে এতিয়া ছাৰ আপোনাৰ জীৱনৰ যদি মই সমালোচনা সাহিত্যৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ কৃতি বুলি সোধোঁ আপুনি নিজে কোনটো কথা ক'ব কোনটো দিশ ক'ব সৰ্বশ্ৰেষ্ঠ কৃতি সমালোচনা সাহিত্যৰ ক্ষেত্ৰত দিশ মানে সমালোচনা সাহিত্যৰ ক্ষেত্ৰত দিশ বা আপুনি সৰ্বশ্ৰেষ্ঠ কৃতি মানে ধৰক আপোনাক এটাতো আপোনাৰ নিজে এতিয়া আপুনি জীৱনৰ ইমান এটা 50 বছৰতকৈ বেছি আপুনি সমালোচনা সাহিত্যৰ লগত জড়িত হৈ থাকিল আপুনি কৈছে যে ভুলে শুদ্ধই আপুনি এটা আৰম্ভ কৰিছিল এতিয়া আপুনি উভতি যদি নিজক চাই সমালোচনা সাহিত্যৰ ক্ষেত্ৰত তেনেহ'লে আপোনাৰ সৰ্বশ্ৰেষ্ঠ কৃতি বুলি যদি মই সোধোঁ নাই কিছুমান সমালোচনা ভাল হৈছে কিছুমান বেয়া হৈছে আৰু তোমাৰ সৰ্বশ্ৰেষ্ঠ কৃতি বুলি একো তেনেকৈ নাই কিছুমান ভাল সমালোচনা হৈছে কিছুমান বেয়া হৈছে আৰু সেই সকলোবিলাকৰ মাজেদি কেইটামান কথা লাহে লাহে পৰিষ্কাৰ হৈছে যেনে
এটা হৈছে যে মই এই উপন্যাসখন কবিতাটো তাৰ সামগ্ৰিক চৰিত্ৰ যিটো সেইটো গ্ৰেস্প কৰিবলৈ ধৰিবলৈ আৰু মানুহক জনাবলৈ প্ৰকাশ কৰিবলৈ মই চেষ্টা কৰোঁ দ্বিতীয় কথা হৈছে তাৰ সামাজিক যিটো তাৎপৰ্য সেইটোৰ ওপৰত মই গুৰুত্ব দিওঁ এইটো আগতে কৰা নাছিলোঁ লাহে লাহে গুৰুত্ব দিবলৈ ধৰিলোঁ আগতে কবিতা এটা ভাল লাগে কবিতা হিচাপে ভাল লাগে কিন্তু পিছত মোৰ ধাৰণা হ'ল যে এটা সামাজিক তাৎপৰ্য আছে আৰু সামাজিক তাৎপৰ্য মানে ধৰা কেনেকুৱা যে তাৰ মাজেদি সমাজখনৰ চৰিত্ৰ কেনেকৈ ফুটি ওলাইছে আৰু সেই বস্তুটোৱে সমাজক কি ধৰণে প্ৰভাৱিত কৰিছে সমাজক কি অৱদান দিছে সেইটো গতিকে সেইটোৱে মোৰ কবিতাৰ মোৰ সমালোচনা চৰিত্ৰ মানে বৈশিষ্ট্য আৰু তাৰ বাহিৰে কৃতি অক্ৰিয়া এইবিলাক আৰু ফুকন ছাৰৰ মই এটা সাক্ষাৎকাৰ লৈছিলোঁ আৰু সেই সাক্ষাৎকাৰটোত কিছু কথা ৰাইজে দেখিছে আৰু কিছু কথা ৰাইজে নেদেখিলে যিখিনি আমি অন কেমেৰা পতা নাছিলোঁ অফ কেমেৰা পাতিছিলোঁ চাহ খোৱাৰ সময়ত আৰু তেতিয়া ছাৰে মোৰ আগত আপোনাৰ সন্দৰ্ভত এটা বৰ ডাঙৰ কথা কৈছিল আৰু ছাৰে সেইটো ক'ৰবাত পিছত নে তাৰ আগতো লিখিছোঁ চাগে নীলমণি ফুকন ছাৰৰ যিখন প্ৰথম কবিতা পুথি সূৰ্য হেনো নামি আহে এই নদীয়েদি সেই কবিতা পুথিখনৰ প্ৰথম সমালোচনা কৰা মানুহগৰাকী আপুনি আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰামধেনুত আপুনি তেতিয়া দিল্লীৰ কেৰুৰমল কলেজত চাগে আপুনি অধ্যাপক হৈ আছিল আপুনি বোলে ৰামধেনুত তেতিয়া এটা এই ছাৰৰ প্ৰথম কবিতা পুথিখনৰ সন্দৰ্ভত আপুনি এটা সমালোচনা লিখিছিল তেতিয়া ৰামধেনুত আৰু সেই সমালোচনাটো নীলমণি ফুকন ছাৰে একেটা বহাতে দুবাৰ পঢ়িছিল আৰু পঢ়ি হেনো ছাৰে ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰিছিল জীৱনত কিবা কৰিব পাৰোঁ নোৱাৰোঁ কবিতাই কিন্তু লিখিম আপোনাৰ সেই সমালোচনাটোৱে ছাৰক এনেধৰণে প্ৰভাৱিত কৰিছিল আপুনি সেই কথাটো গম পায়নে নাপায় মই নাজানো কিন্তু ছাৰে মোক নিজে কোৱা কথা আৰু মোৰ সেই কথাটো মনত আছে মই নিজে গম নাপাওঁ হয় আৰু মোৰ কাৰণে এইটো বৰ গুৰুত্বপূৰ্ণ কথা নহয়ও ধৰা মোৰ ৰচনাই কোনোবা এজনক খুব প্ৰভাৱিত কৰিলে তেওঁৰ কাৰণে সেইটো এটা বেলেগ ধৰণৰ কথা মোৰ লগত তাৰ কোনো সম্পৰ্ক নাই হা মই তেওঁ প্ৰভাৱিত কৰিবলৈতো লিখা নাই তেতিয়াতো ছাৰ আপুনি ডেকা একদম আৰু তেওঁতকৈতো বয়সত আপুনি সৰু তেখেততকৈ কিন্তু আপুনি এজন সৰু হ'লেও বয়সত সৰু হ'লেও ছাৰে আপোনাক যিটো স্বীকৃতি দিছে নীলমণি ফুকন ছাৰে যে পিছততো তেওঁ প্ৰথমজন অসমীয়া কবি জ্ঞানপীঠ বঁটা পোৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামণি ৰয়ছম গোস্বামী বাইদেউৰ পিছত তেওঁ তৃতীয়জন অসমীয়া আৰু কবিতাৰ ক্ষেত্ৰত প্ৰথমজন সাহিত্যিক তেওঁৱে কৈছে যে মোক কবি হিচাপে প্ৰতিষ্ঠা কৰাত যিসকলৰ অৱদান আছে তাৰ ভিতৰত অন্যতম হৈছে হীৰেণ গোহাঁই লিখিত কৈছে সেই কথাটো এটা কথা নীলমণি ফুকনে নিজৰ মানে কবি জীৱনত বহুত বাধা পাইছিলে তেওঁ নিৰুৎসাহ কৰিবলৈ বহুত ধৰণৰ কথা আছিলে তেওঁ কলেজত থকাৰ পৰা কবিতা লিখিছে কিন্তু এই কিতাপখন যেতিয়া ওলাল আৰু মই যেতিয়া ক'লোঁ যে এটা স্বীকৃতি দিলোঁ যে সৃষ্টিশীল মৌলিক প্ৰতিভা সেইটোৱে তেওঁক মানে এটা আত্মবিশ্বাস দিলে যে তেওঁ ভুল কৰা নাই আৰু তেওঁ লিখিব পাৰিব কবিতাৰ প্ৰতি আকৰ্ষণ তেওঁ বহুত আগৰ পৰা লিখি আছে কিন্তু তেওঁ বোধ কৰিলে যে তেওঁৰ এটা সৃষ্টিৰ প্ৰতিভা আছে তুমি জানাই যে সেই বস্তুটো তেওঁক মানে নিৰুৎসাহ কৰি কিমান চেষ্টা হৈছিলে গম পাওঁ ছাৰ মই এইটো কথা বাটে পথে তেখেতক কৈছিলোঁ যে ডক্টৰ গোহাঁই লিখাটো আপুনি পঢ়িছেনে বুলি কৈ তেখেতক আকৌ নিৰুৎসাহো কৰিবলৈ বিচাৰিছিল বোলে আপোনাৰ সমালোচনাটোৰ কাৰণেও গতিকে সেইটোৱে বোধহয় সেইখিনি সময়ত তেওঁ খুব হেৰি কৰিলে
আৰু এবাৰ তেনেকুৱা ঘটনা হৈছিলে মই মোৰ বোধ হৈছিল যে এই মানুহজন সম্ভাৱনা থকা ভাল কাব্যিক সম্ভাৱনা থকা মানুহ তেওঁক মানে মই জানো এইবোৰ কথা দেই মৰি যাবলৈ দিব নোৱাৰি নিৰুৎসাহ হ'বলৈ দিব নোৱাৰি আৰু এবাৰ তেওঁক তেনেকৈ তেওঁৰ লগত ঘূৰি ফুৰা মানুহ কিছুমানে তেওঁক বৰ কটু সমালোচনা কৰিল তেওঁতো খুব আহত হ'ল তেওঁ তেতিয়া মোলৈ বহুত চিঠি লিখিছে মানে মোৰ চিঠি পত্ৰবিলাক মই নাৰাখিলোঁ বৰ ডাঙৰ ভুল হ'ল আপুনি দিল্লীত থাকোঁতেও তেওঁ বহুত দিছে বোলে আপোনাৰ বহুত চিঠি মানে প্ৰায় তেওঁ চিঠি লিখে ময়ো লিখোঁ তাতে ইমান আহত মই চিঠিখন পঢ়ি বহিলোঁ যিটো বেয়া কথা হৈছে আৰু যিজনে সমালোচনা কৰিছে এনে কটু সমালোচনা তেওঁ আকৌ মোৰো বন্ধু গতিকে কি কৰা যায় গতিকে এইটো মই মানে উত্তৰ দি পেলাই বন্ধুৰ লগত মই কাজিয়া কৰিব নোৱাৰোঁ মই ফুকনৰ কেইটামান কবিতা অনুবাদ কৰি ছপাই দিলোঁ আৰু আপুনি সেই কামটো কেতিয়া কৰিছিল যেতিয়া নীলমণি ফুকন ছাৰৰ কবিতাক লৈ বিতৰ্কটো হৈছিল সেই সময়ত আপুনি সেই কামটো কৰিছিল নহয় কবিতালৈ বিতৰ্ক নহয় সেইটো বহুত পিছৰ কথা তাৰ আগতেই মানে আমাৰ সাহিত্যিক মহলত এনেকুৱা ধৰণৰ মানে খেল কিমান চলে শুনিলে আচৰিত হ'ব ধৰি লোৱা বীৰেশ্বৰ বৰুৱা তেওঁ এজন বেছ প্ৰতিভাৱান কবি ভাল কবিতা কেইটামান লিখিছে তেওঁ কিন্তু লগ পালে ক'লে ভৱেন আৰু নীলমণি কি এইবোৰ অখাদ্য লিখিছে তেওঁৰ মতে ইহঁতে কবিতা খাই দিলে আচ্ছা আৰু তেওঁ যেনিবা অকলশৰীয়া মানুহ গতিকে তেওঁৰ এইবিলাক মতামতৰ বৰ বেছি প্ৰভাৱ নাথাকিল আৰু যিবিলাকৰ মানে দল বান্ধি পেলাই আক্ৰমণ কৰে সিহঁতৰতো কিছু প্ৰভাৱ আছে আৰু নাম নকওঁ কেইজনমান জ্যেষ্ঠ কবিয়ে নীলমণি ফুকনৰ উত্থানত অলপ ভয় খাইছিল তেওঁলোকৰ যিটো অৱস্থান পজিশ্যন মানে মৰ্যাদা সেইটো কেনেবাকৈ ক্ষুণ্ণ হয় বুলি তেওঁলোকেও পাকে প্ৰকাৰে নীলমণি ফুকনক মানে নিৰুৎসাহ কৰিবলৈ চেষ্টা কৰে আচ্ছা আপোনাক মাজতে কথা এটা সুধোঁ নেকি যদি বেয়া নাপায় এই যে আপুনি কৈছে নাম নকওঁ বুলি মোৰ নিজৰ এনেকুৱা লাগে যেনেকৈ আমি এটা ধাৰণা কৰিছিলোঁ যে আপুনি আৰু হোমেন বৰগোহাঁই দুইজন ভোটাতৰা কিন্তু দুইজনৰ মাজত ক'ৰবাত এটা মানে বৌদ্ধিক অহমিকা বা এটা ক'ৰবাত এটা জেদ আছে এনেকুৱা ধাৰণা এটা আছিল তেনেকৈ নীলমণি ফুকন ছাৰৰ লগত সেই সময়ৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ কবি নৱকান্ত বৰুৱাৰো এটা সাংঘাতিক ক'ৰবাত কিবা অহমিকা আছিলে নেকি মানে আপুনি কাৰ কথা কৈছে মই নাজানো কিন্তু মোৰ আপোনাৰ পৰা জানিবলৈ মন গৈছে এইকাৰণে জানিব মন গৈছে কাৰণ আপুনি সেইজন ব্যক্তি যিজন ব্যক্তি আপুনি নীলমণি ফুকন ছাৰৰ কবিতাৰো পাতনি আপুনি লিখিছে নৱকান্ত বৰুৱা ছাৰৰ কবিতাৰ পাতনিও কিন্তু আপুনি লিখিছে তেওঁলোকতকৈ কনিষ্ঠ হ'লেও কবি সাহিত্যিকসকল সাধাৰণ জীৱনত সাধাৰণ মানুহৰ নিচিনাই ময়ো তেনেকুৱা লিখিবৰ সময়ত তেওঁলোক বেলেগ সত্তা লিখিবৰ সময়ত নৱকান্ত বৰুৱা নীলমণি ফুকনৰ দুৰ্বলতা মোৰ চকুত নপৰে আৰু চকুত পৰিলে সেইটো বেয়া 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 সাহিত্য কৰ্ম হ'ব গতিকে সেইবিলাক বিষয়ে আমাৰ মানে আমি ক'বলৈ যোৱাটো ভুল হ'ব আৰু মই তোমাৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ কিয় নিদিওঁতো বুজিছা কিন্তু এটা কথা ঠিক যে তেওঁক উঠিবলৈ নিদিবলৈ বহু ধৰণৰ বহুত মানুহে বেলেগ বেলেগ এবাৰতো এনেকুৱা পৰ্যায় পালে তুমি জানাই কথাটো তেওঁৰ 5টা কবিতা সম্পূৰ্ণ নকল বুলি জানো তুমুল প্ৰচাৰ পুৰণি ফ্ৰান্সৰ গোটেই কবিতাৰ প্ৰচাৰ কৰাই নহয় ভূপেন হাজৰিকাক প্ৰশ্ন কৰিলে যে নীলমণি ফুকন সৰুজন মানে ডাঙৰজনটো জনা কবিতা নকল চুৰ কৰিছে এই সম্পৰ্কে আপোনাৰ মতামত কি যে সুন্দৰৰ সৰুবৰ আলিয়েদি বুলি এটা শিতান আছিল আমাৰ প্ৰতিনিধি তো ভূপেন হাজৰিকাই ভাবিলে যে এইবোৰ গুজব চুজব শুনিছে তেওঁ কাগজে পত্ৰ ওলাইছে তেওঁ ভাবি ল'লে যে নীলমণি ফুকন চোৰ তেওঁতো এটা গৰমত উত্তৰ দিলে কোন নীলমণি ফুকন চিনি নাপাওঁ হয়
কোন নীলমণি ফুকন সৰুজন মই চিনি নাপাওঁ এইটোৱেতো ফুকনক আৰু বেছি মৰ্মাহত কৰিল এই ধৰণৰ কথা হৈছিলে গতিকে সেইখিনি সময়ত মই তেওঁৰ কবিতা ইংৰাজী অনুবাদ কৰি ছপাই দিলোঁ আৰু য'ত ছপা হৈছিলে কবিতা চবিতা নলায় সাধাৰণতে অন্য হেৰি তেতিয়া তেনেকৈ বিশেষ নাছিলোঁ মেইন ষ্ট্ৰীম ছাৰ সেইটো নীলমণি ফুকন ছাৰ লিখি থৈ গৈছে আপোনাৰ সেই কথাটো নাই যি নহওক আৰু গতিকে সেই ধৰণৰ কিছুমান আমি অলপ ফালৰি কাটি আহিছোঁ দেই আৰু এই বিষয়ে বেছি আমি আলোচনা কৰা আৰু আলোচনা নকৰোঁ ছাৰ মই কিন্তু তথাপি এটা কথা মই সোধোঁ আপোনাক নীলমণি ফুকন ছাৰ কথা ওলাই আছে কাৰণে না আৰু ওলাবই ছাৰ কাৰণ তেওঁ প্ৰথমগৰাকী জ্ঞানপীঠ পোৱা অসমীয়া কবি যিহেতু সাগৰতলীৰ শংখ নামটো আপুনি দিয়া আৰু ধৰক ফুলি থকা সূৰ্যমুখী ফুলটোৰ দিশে সেই কিতাপখন আপুনি প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছিল বোলে তেওঁ বিভিন্ন মানুহৰ কাষলৈ গৈও সেই ক্ষেত্ৰত তেওঁ সঁহাৰি পোৱা নাছিল তেওঁ হতাশাত ভুগিছিল সেই সময়ত আপুনি বোলে এই ক্ষেত্ৰত সহায় কৰি দিছিল তেওঁৰ বয়সৰ কাৰণে ভুল হৈছে বেলেগ এখন কিতাপ আছিল তেওঁ হয় নেকি মানে প্ৰকাশন পৰিষদক কিতাপ এখন দিলে বহুত এবছৰ দুবছৰ পঢ়ি থাকিলে পিছত চন্দ্ৰপ্ৰসাদ শইকীয়াই ক'লে যে আচলতে সেইখন হাতত পৰিল ডক্টৰ দিলীপ বৰাৰ হাতত দিলীপ বৰাকো এই ধৰণৰ কবিতা খুব বেয়া পাইছিল তেখেতে একেবাৰে নাকচ কৰি দিলে থুকুচি সমালোচনা কৰিলে তেওঁ ফুকন তেতিয়া হতাশ হৈছিল তেতিয়া মানে গুৱাহাটী বুক ষ্টল বুলি এখন সৰু দোকান হৈছিলে শিলপুখুৰীত তেওঁ কিন্তু সেইখিনি সময়ত এটা অসমীয়া সাহিত্যত ভাল বৰঙণি বহুত ভাল ভাল সাহিত্যিকৰ কিতাপ ধুনীয়াকৈ ছপাইছিল তাৰ আগতে অসমীয়া কিতাপৰ কোনো ষ্টেণ্ডাৰ্ড নাই যেনেকৈ তেনেকৈ উলিয়াই প্ৰকাশন পৰিষদৰ আগতেই ধুনীয়াকৈ কিতাপ উলিয়াইছিল কি নাম আছিল মানুহজনৰ পাহৰিলোঁ কি শৰ্মা ৰ'বা কোন শৰ্মা আছিলে গুৱাহাটী বুক ষ্টল এই নামটো পাহৰিলোঁ যি নহয় সেই মানুহজনে মই তেওঁক দিলোঁ তেওঁক কিতাপখন উলিয়ালোঁ বংশীধৰ শৰ্মা নেকি বংশীধৰ শৰ্মা ছাৰ এই যে মই ক'লোঁ আপুনি তেখেতৰ সাগৰতলী শংখ নামটো আপুনি দিয়া বুলি এই নামটো বোলে নৱকান্ত বৰুৱা ছাৰে বৰ ভাল পোৱা নাছিল বোলে সেই সময়ত তেওঁ কৈছে যে সাগৰতলীতকৈ শংখ থাকে শংখ সাগৰৰ পাৰতহে পৰি থাকে সাগৰতলীটো শংখ নাথাকে মই বোলোঁ যে কথাটো এটা চিম্বলিক কথা শংখ এটা যদি কাণত লোৱা যায় সাগৰৰ নিচিনা শব্দ শুনা যায় তুমি কেতিয়াবা লৈ পাইছানে কাণত লৈ পোৱা নাই ছাৰ এনে শংখ ডাঙৰ শংখ এটা কাণত লৈছে বা সাগৰৰ যিটো শব্দ হৌ 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 কৈ আহি থাকিব মই সেই কথাটো মনত ৰাখিয়ে সেই কথাটো কৈছিলোঁ যে শংখই যেনেকৈ সাগৰৰ হেৰিটো প্ৰকাশ কৰে তেনেকৈ নীলমণি ফুকনৰ কবিতাৰ বিশাল বিৰাট এটা কিবা বস্তু প্ৰকাশ ছাৰ এতিয়া এই নীলমণি ফুকন ছাৰে কথাখিনি এইকাৰণেই ওলাইছিল যে মই আপোনাক সুধিছিলোঁ আপোনাৰ সৰ্বশ্ৰেষ্ঠ কৃতি কি আপুনি তেতিয়া কৈছিল মোৰ তেনেকুৱা একো নাই বুলি কৈছিল কিন্তু মই কৈছোঁ যে সেইগৰাকী নীলমণি ফুকন ছাৰে নিজে কিন্তু কৈ থৈ গৈছে যে তেওঁ যদি আজি কবি হিচাপে ক'ৰবাত এটা জেগা পালে তাৰ কিন্তু বহু কৃতিত্ব মানে আপুনি বুলি তেওঁ স্বীকাৰ কৰি থৈ গৈছে মই সেইকাৰণেহে কৈছোঁ আপোনাক কথাটো তেনেকুৱা বিভিন্ন মানুহৰ পৰা শিকিছে তেওঁ ভৱেন বৰাৰ পৰা কিছুমান কথা শিকিলে তেওঁ আৰু মানে ফুকনৰ কোনোবা এখন কবিতাৰ মানে পাতনি ভৱেন বৰাই লিখিলে গতিকে তেওঁ য'তে পাৰে শিকিছে মানুহজনে এইফালে এই বিষয়ৰ পৰা খুব বিনয়ী আছিল শিকাৰ বিষয়ত তেওঁ কাৰো ওচৰত ডাঙৰ হ'ব নিবিচাৰে সৰু সকলোৰে পৰা সৰু হৈ শিকে সেইটো ডাঙৰ গুণ আছিলে আৰু শিকাটো ভালকৈ শিকে কেতিয়াও উপন্যাস নিলিখিলে কিন্তু আপুনি উপন্যাসৰ সমালোচক এটা সময়ত আপুনি কবিতা লিখিছিল বা ৰম্য ৰচনা লিখিছিল গল্প লিখিছিল তাৰপিছত আপুনি সেয়া বাদ দি সম্পূৰ্ণৰূপে ইয়াত লাগি গ'ল উপন্যাস নিলিখিলেও আপুনি যি 4খন আত্মজীৱনী লিখিছে সেই আত্মজীৱনী কেইখন পঢ়া মানুহে গম পায় যে আপুনি এজন সঁচাকৈ খুব ভাল ঔপন্যাসিক তেনেকুৱা এটা অনুভৱ কৰে আৰু বহু সাহিত্যৰ সমালোচকে আপোনাৰ পৰৱৰ্তী কালৰ বহুতে সেই কথাটো কৈছেও যে আপুনি
উপন্যাস নিলিখিলেও আপোনাৰ আত্মজীৱনী কেইখনতেই যে আপুনি এগৰাকী খুব ভাল উপন্যাসিক হয় তাৰ যেন আপুনি প্ৰমাণ দি থৈ গৈছে ধৰক এতিয়া প্ৰভাত বৰা ছাৰেও লিখিছে সেই কথাটো আনন্দ বৰমুদৈ ছাৰেও চাগে ক'ৰবাত লিখিছে মই তেনেকুৱা দুই এটা লিখা পঢ়িছিলোঁ সেই সন্দৰ্ভত আপুনি তাৰ উপন্যাস কিয় নিলিখিলে মোৰ মতে সেই ভাৱটো নাহিলেই সেইকাৰণে কোনোদিন মই উপন্যাস লিখিম বুলি ভাবাই নাই সেইকাৰণে নিলিখিলে আৰু আপুনি গল্প উপন্যাস কবিতা এই সকলোখিনিৰ ভিতৰত যিজন আপুনি সমালোচক আটাইতকৈ আপুনি কোনটোৰ নিজকে সমালোচনা কৰি ভাল পাইছিল মই কবিতাৰ সমালোচনা কৰোঁ কিন্তু মই উপন্যাসৰ সমালোচনা বেছি ভাল পাওঁ তাৰ যিটো ব্যাপ্তি মানে বিস্তৃতি মানে বহল দৃষ্টিৰে মানুহৰ জীৱন বুৰঞ্জীৰ ঘটনাৱলী বাস্তৱ আৰু কল্পনাৰ সম্পৰ্ক তাৰ পৰা মানুহৰ এই জীৱনৰ ৰহস্য তাৰ সিপাৰে আৰু কিবা আছে নেকি প্ৰশ্ন এইবিলাক গোটেইবিলাক মিলাই পেলাই উপন্যাসে যিটো ব্যাপ্তি দিয়ে সেইটোৰ মাজত বিচৰণ কৰি মই বৰ আনন্দ পাওঁ সেইকাৰণে উপন্যাসত মই বেছি হেৰি কৰোঁ বেছি গুৰুত্ব দিয়ে আৰু ভাল পাইছিল আপুনি নিজে ভাল পাইছিল আপোনাৰ ছাত্ৰ অৱস্থাৰ এগৰাকী সহপাঠী পৃথিৱী বিখ্যাত তেওঁ এগৰাকী মানে সাহিত্যিক হ'ল সাহিত্যিক মানে তেওঁ পণ্ডিত আৰু মানে সাহিত্যৰ পণ্ডিত তেওঁক সকলোৱে চিনি পায় কিন্তু আপুনিও ধৰক নিজে তেনেকুৱা এটা পৰ্যায়লৈ হয়তো আপুনি গ'লগৈহেঁতেন মই ভাবোঁ যদি আপুনি অসমত নাথাকিলেহেঁতেন চাগে অসমত থকাৰ কাৰণে আপুনি সেই বিশ্বজুৰি যিটো খ্যাতি আপোনাৰ সহপাঠীগৰাকীয়ে পালে আপোনাৰ বান্ধৱী তেওঁ পাইছে আপুনি নাই পোৱা আপোনাৰ এই ক্ষেত্ৰত আজি এই জীৱনৰ মানে বিয়লি বেলাত আপোনাৰ ক'ৰবাত আক্ষেপ বা আপোনাৰ কিবা নিজৰ মাজত ক'ৰবাত অকণমান দুখবোধ তেনেকুৱা কিবা আছে নেকি সেই ক্ষেত্ৰত নহয় বৰ তেনেকুৱা কোনো আক্ষেপ নাই কিন্তু আপুনি তেওঁৰ লগত সমানেইটো আছিল আপোনাৰো প্ৰতিভা বোলে তেতিয়া একেই আছিল প্ৰতিভা একে বুলি কেনেকৈ ক'ম মানে আমি একে নম্বৰ পাইছিলোঁ আৰু আচ্ছা মানে কথাটো হৈছে এনেকুৱা যে মোৰ কোনোদিন মানে সেই ধৰণৰ খ্যাতি মানে এটা বিশ্ববিখ্যাত মানে সাহিত্য তাত্ত্বিক হ'ম বা বেলেগ ধৰণৰ তাত্ত্বিক হ'ম মোৰ মনত সেই ভাৱটো কেতিয়াও নাই সেইটো আকাংক্ষা নাই কিন্তু এটা কথা মানুহে যেতিয়া সেইকাৰণে মোক উপেক্ষা কৰে বা অৱজ্ঞা কৰে তেতিয়া অলপ বেয়া লাগে মই এখন ছেমিনাৰলৈ গ'লোঁ ধৰা তাত যদি মানুহে এই ধৰণে হেৰি কৰে বাহিৰত আৰু গুৱাহাটীৰ পৰা আহিছে কেনেকুৱা মানুহ হ'ব আৰু ক'ৰবাৰ মানে পুথি খলিহনা টাইপ আচল ৰৌবৰালি সেইবিলাকহে তেনেধৰণৰ যদি এটা ধাৰণা মোৰ আগত দেখুৱাই মোৰ বেয়া লাগে তেতিয়া সেইটোতো অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু মানে মই নানা ধৰণৰ মানে থেতলা বেঙেনা খায়ো অসমৰ ৰসিক সমাজৰ পৰা অসমৰ সাধাৰণ মানুহৰ পৰা যিটো সঁহাৰি বা সমাদৰ পাইছোঁ সেইটো মোৰ কাৰণে পৰম মানে প্ৰাপ্তি পৰম প্ৰাপ্তি তাতকৈ মোক বেছি একো নালাগে সেইটোৱে মোক ভাল লাগে আৰু অসমৰ কাৰণে কিবা এটা কৰিম বুলি ভাবিছিলোঁ সেইটো কৰিলোঁ আৰু ভাল হওক বেয়া হওক আৰু এটা কথা ছাৰ মই সোধোঁ এইখিনিতে কিছু সময় পূৰ্বে মই আপোনাক অকণমান উনুকিয়াইছিলোঁ যে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা একেবাৰে আপোনালৈকে অসমীয়া এনেকুৱা বহুত সাহিত্যিক আছে যি ছদ্মনামত সাহিত্য সৃষ্টি কৰিছিল নিজৰ নামত কৰাৰ উপৰিও আপুনিও নিৰঞ্জন ফুকনৰ নামত আপুনি এটা সময়ত কবিতা লিখিছিল আপুনি নিজৰ নামতো লিখিছে কিন্তু আপুনি ছদ্মনামতো আপুনি লিখিছিল উত্তৰ ৰবীন্দ্ৰ যজাতি এইবিলাক আপুনি চাগে ছদ্মনামত লিখা কবিতা আছিল আৰু নৰক দৰ্শন বিহু এনেকুৱা কবিতাবিলাক আপুনি নিজৰ নামত লিখিছিল এই যে ছদ্মনাম এটা সাহিত্যিকবিলাকে যে ব্যৱহাৰ কৰে ইয়াৰ মূল কাৰণটো কি তাৰমানে কিছুমান কথা নিজৰ নামত লিখিবলৈ অসুবিধা হোৱাৰ কাৰণে নে কাৰোবাক অলপ মানে নিজৰ পৰিচয়টো লুকুৱাই ৰাখিবৰ কাৰণে কাৰোবাৰ ওচৰত নে কি কাৰণ কি কাৰণত মানে ছদ্মনামটো সাহিত্যিকসকলে ব্যৱহাৰ কৰে
মই মানে এনেই সাহিত্য সমালোচক হিচাপে লিখিবলৈ আৰম্ভ কৰিছিলোঁ, কিছু জনাজাত হৈছিলোঁ। এতিয়া মোৰ যে কবিতাটো এটা হাত আছে, সেইটো মোৰ এটা গোপন দিশ, নিতান্ত ব্যক্তিগত, সেইটো মই গোপনে ৰাখিব বিচাৰিছিলোঁ। এনেকুৱা নহয় যে মানুহে নিৰঞ্জন ফুকন, হীৰেণ গোহাঁই বুলি ভাবিলে সাংঘাতিক কিবা এটা হ'ব। আপুনি প্ৰথম যেতিয়া নিৰঞ্জন ফুকন নাম লৈছিল তেতিয়া কোনোবাই গম পাইছিলেনে যে এজন হীৰেণ গোহাঁই বুলি? তেতিয়া বহুতে গম পোৱা নাছিলে। কেতিয়া গম পালে? হা, কেতিয়া গম পালে? মোৰ বন্ধু বান্ধৱ কোনোবাই ক'লে নেকি আৰু। আপুনি ছাৰ নিৰঞ্জন ফুকনৰ নামত কিয় লিখিছিল? এনেই এটা কিবা এটা নাম বাছি ল'লোঁ, তেনেকুৱা কোনো হেৰি নাই। এইখিনিতে মই কথা এষাৰ কওঁ। হয়। এই ভৈৰৱ চন্দ্ৰ দাস বুলি অসম আন্দোলনৰ এজন নেতা দেই। এসময়ত বোধহয় তেওঁ বঙাইগাঁও পেট্ৰকেমিকেলৰ কিবা ডাঙৰ চাকৰি কৰিছিল। তেওঁ মানে সৌৰভ চলিয়াক লগ পালে কলিকতা আছাম হাউচত। আছাম হাউচত ওচৰা ওচৰি আছিলে। সৌৰভ চলিয়াই আহি পেলাই ক'লে যে মোৰ নাম সুৰেণ মেধি, মই ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰ, অকলে আছোঁ, আপুনিও অকলে আছে, অলপ আড্ডা মাৰিবলৈ আহিলোঁ। খুব আড্ডা মাৰিলে দুয়োটাই, বিভিন্ন বিষয়ে, চিনেমা, একেলগে দুয়ো পঢ়া কিতাপ, কলিকতাৰ খানা, নানা ধৰণৰ বস্তু আৰু। হা, তাৰপিছত কোনোবাই ক'লে তই কাৰ লগত কথা পাতিছোঁ জাননে? বোলে কোন? সৌৰভ চলিয়া, বিখ্যাত লেখক। হয়নে? তেওঁ আৰু খুব উৰুলিকৃত হ'ল। সুধিলে যে আপুনি এই সৌৰভ চলিয়া? নহয়, কোনে কৈছে? হয় নহয়, আপোনাক কোনে ভুলকৈ লগাইছে, আপোনাক ধেমালি কৰিছে। কেইবাদিনো তেনেকৈ তেওঁ ভাবিলে তেনেকৈ। পিছত যেতিয়া বাকীবিলাক হয় তোক ফুচলাই মিছাকৈ কৈছে, আকৌ এদিন সুধিলে। সেইবাৰ মানে প্ৰচণ্ড খং উঠিলে, মানে তেওঁ মানুহটো কঁপিবলৈ ধৰিলে। আৰু যেতিয়া জানিল যে আন মানুহৰ পৰা শুনিছে, তেওঁ ক'লে যে এই মানুহবিলাকে মই এজন মানুহে নিজে ভাল পোৱা কাম এটা গোপনে কিবা এটা কৰিছে, তেওঁ নিজকে আঁতৰাই ৰাখিব খোজে। সেই নিৰ্জীৱ মানুহটোক ইমান সিহঁতে কিয় যন্ত্ৰণা দিয়ে? কি দৰকাৰ সিহঁতৰ? খঙত কঁপিছে দেই। মোৰ মানে মই যে ছদ্মনাম ব্যৱহাৰ কৰিব তেনেকুৱা কোনো হেৰি নাই। মই এনেই মানে সেইটো কি এটা মোৰ হবি হিচাপে ৰাখি দিলোঁ। সেইকাৰণে মই নিৰঞ্জন ফুকন, তাৰ অন্য কোনো কাৰণ। এতিয়া ছাৰ আপুনি জজাতি, ফেউৰা, উত্তৰ ৰবীন্দ্ৰ বা বিহু, নৰক দৰ্শন, এই যে লিখিছিল নিৰঞ্জন ফুকন বা হীৰেণ গোহাঁই হিচাপে, সেই কবিতাবিলাকৰ ভিতৰত আপোনাৰ আটাইতকৈ মানে শ্ৰেষ্ঠ কবিতা কোনটো? মই এইবোৰ পাহৰিলোঁহে। পাহৰিলে? পাহৰিলোঁ। আৰু এইটো পাঠকে যিভাৱে লয়, অনুষ্ঠানটোৰ শেষৰ ফাললৈ আহি আছোঁ যিহেতু, এতিয়া মই খুব চুটিকৈ আৰু কেইটামান কথা আপোনাৰ পৰা জানো। এই যে 50 বছৰতকৈও বেছি আপুনি সমালোচনা সাহিত্যৰ লগত জড়িত হৈ থাকিলে, আপোনাৰ অগ্ৰজসকলৰ ভিতৰত মই যিবিলাকৰ নাম লৈছিলোঁ, আজিও তেওঁলোক অসমীয়া সাহিত্যৰ ক্ষেত্ৰৰ বা অসমীয়া সমাজ জীৱনৰ তেওঁলোক নক্ষত্ৰ, একদম জিলিকি আছে। কিন্তু আপোনাৰ পিছৰ চামৰ যিসকল সমালোচনা সাহিত্যত নামিল, তেওঁলোকৰ ভিতৰতো কেইবাগৰাকীও এতিয়াও খুব স্বনামধন্য হৈ আছে। যিটো মান, এতিয়াৰ সমালোচকৰ যিটো মান, তথাপিও মই আপোনাক সুধিছোঁ, মান, যিটো সমালোচনা সাহিত্যৰ মান আৰু ষ্টেণ্ডাৰ্ড, আৰু যিটো দৃষ্টিভংগী, সমালোচকৰ যিটো দৃষ্টিভংগী, আপুনি ভাবেনে ছাৰ এতিয়াও সম্পূৰ্ণৰূপে তেওঁলোক নিৰপেক্ষ, মানে নিৰাবেগ, বস্তুনিষ্ঠ, সম্পূৰ্ণৰূপে তেওঁলোক যুক্তিপূৰ্ণভাৱে তেওঁলোকে সমালোচনা সাহিত্যক আগুৱাই লৈ গৈ আছে? কাৰণ মই এনেকৈ ভাবোঁ যে এজন ছবিৰ সমালোচকৰ দায়িত্ব আছে দৰ্শকক মানে আকৰ্ষিত কৰিবৰ কাৰণে। মানে কেতিয়াবা ছবি নিজে নিজে জনপ্ৰিয় হয়, কিন্তু কেতিয়াবা এখন ছবি কিমান উন্নত মানৰ সেইটো সমালোচকজনে বেছি দেখুৱাই দিয়ে। ঠিক একেধৰণে এখন উপন্যাস বা এখন যিকোনো গ্ৰন্থৰ
এজন ভাল সমালোচকে পাঠকক কৈ দিয়ে যে গ্ৰন্থখনৰ যিটো লক্ষ্য বা সাহিত্যিকগৰাকীৰ যিটো উদ্দেশ্য বা তাৰ ভিতৰত অন্তৰ্নিহিত যিটো সাৰ সেইটো সমালোচকজনে বেছিকৈ দেখুৱাই দিয়ে এতিয়াৰ বৰ্তমানৰ অসমীয়া সমালোচনা সাহিত্যত যিসকলে সেই ধাৰাটো আগুৱাই লৈ গৈ আছে আপুনি তেওঁলোকৰ সন্দৰ্ভত কি ক'ব তেওঁলোকৰ ভিতৰত প্ৰতিভাৱান মানুহ আছে নাই বুলি নকওঁ কিন্তু এটা কথা তো এতিয়ালৈকে তেওঁলোকে তেনেধৰণৰ কোনো কাম কৰা মোৰ চকুত পৰা নাই যিটো মই ক'ব পাৰোঁ যে তেওঁলোকৰ প্ৰতিভাৰ উপযুক্ত প্ৰতিফলন আৰু মানে সাহিত্যৰ ক্ষেত্ৰত এটা এটা উল্লেখযোগ্য এটা অৱদান সেইটো মই বেছি দেখা নাই দেই সেই দুই এটা বস্তুবোৰ চকুত পৰিছে ধৰা তেওঁ মুনিন বায়ন বুলি মানুহ এজনে ডেকা লেখক এজনে বিৰিঞ্চি বৰুৱাৰ বীণা বৰুৱাৰ জীৱনৰ বাটত সম্পৰ্ক এটা প্ৰবন্ধ লিখিলে ক'ত লিখিলে মই পাহৰিলোঁ সেইটো পঢ়ি ভাল পালোঁ আমি যি ধৰণৰ কথা কৈ আছোঁ তাতকৈ বেলেগ ধৰণৰ কথা তেওঁ কৈছে তাত আৰু সেই ধৰণে ধৰা কৈছে মানুহে তেনেকৈ হেৰি মোৰ মানে এইটো মই নকওঁ যে নাই প্ৰতিভা আছে আৰু তেওঁলোকৰ কিছুমান ৰচনাত তাৰ চিন মই পাইছোঁ মৌলিকতা আছে প্ৰতিভা আছে পৰ্যবেক্ষণ শক্তি আছে কিন্তু সেই ধৰণে মানে এটা নিজৰ স্বাক্ষৰ ৰাখিব পৰা বস্তু তেওঁলোকে সৃষ্টি কৰিছে তেনেকুৱাটো ধাৰণা নহয় মানে আপুনি ক'ব বিচাৰিছে তেওঁলোকে প্ৰতিভা অনুযায়ী সেই ধৰণৰ তেওঁলোকে সৃষ্টি দিয়া নাই এতিয়ালৈকে বা কৰিব পৰা নাই সেইটো কৈছে আপুনি সেইটোকে কৈছোঁ আৰু মানে মই দেখিছোঁ যে এওঁলোকৰ বেছিভাগৰে হয়তো মানে আমি সমালোচনা যিমান গুৰুত্ব সহকাৰে লৈছোঁ তেনেকৈ লোৱা নাই আৰু এটা ডাঙৰ সমস্যা হৈছে মোৰ বাবে যে উত্তৰাধুনিক সাহিত্য তত্ত্ব যিটো ওলাইছে সেইটোৱে বিভ্ৰান্ত কৰিছে মানুহ কাৰণ উত্তৰাধুনিক সাহিত্য তত্ত্ব মনে তাৰ সেইটো অনুযায়ী সাহিত্য কৰ্ম বুলি বস্তু এটাও নাই এটা তাত্ত্বিক দৃষ্টিভংগীৰ পৰা আহি এনেধৰণৰ কিছুমান কথা কয় যে এইটো কিছুমান শব্দৰ সমষ্টি তাৰ এটা অলংকাৰ শাস্ত্ৰৰ নিয়ম মতে ৰেটৰিকৰ নিয়ম মতে বস্তুটো নিৰ্মাণ কৰা হৈছে তাত যিবোৰ আৱেগ তাৱেগৰ কথা আছে সেইবোৰ বৰ ধৰ্তব্য নহয় আৰু এই কাৰণে বস্তুটোৰ সৃষ্টি হ'ল আৰু সেই ধৰণৰ কথা কৈ তত্ত্বৰ জগতত বৰ বিচৰণ কৰিব পাৰি আৰু শেষত গৈ এই বস্তুটো ক'ৰবাত থাকে কিন্তু মই ভাবোঁ যে সমালোচকৰ কৰ্তব্য তাৰ কামৰ চৰ্ত হৈছে এইটো যে সাহিত্য কৰ্মটো পাঠকৰ ওচৰলৈ লৈ যোৱা অন্য পাঠকৰ ওচৰলৈ সেইটো কাম নকৰি পেলাই যদি মই মোৰ তাত্ত্বিক কেৰামতি দেখুৱাই থাকোঁ সেইটো গ্ৰহণযোগ্য নহয় মানুহ ইমপ্ৰেছড হ'ব কিন্তু সাহিত্য কৰ্মৰ ক'ৰবাত থাকিল বুজি পাইছোঁ সেইটোত মানে তেওঁ পাণ্ডিত্য জাহিৰ হ'ব চাবলৈ গ'লে পাণ্ডিত্য সেইটো মানে মই কেৱল আমাৰ অসমৰ কথাই কোৱা নাই বাকী ইংলেণ্ড আমেৰিকাৰ সমালোচকবিলাকৰো সেই একেই হেৰি উত্তৰ আধুনিক হেৰি যিবিলাক সমালোচক দুৰ্বলতা সেইটোৱে আৰু এতিয়া সেইটো ফেশ্বনৰ প্ৰতি সকলোৰে মোহভংগ হৈছে ছাৰ অসমীয়া সমালোচনা সাহিত্যৰ ক্ষেত্ৰত এটা অভিযোগ মানে আমি শুনিবলৈ পাওঁ যে তেওঁলোক যিধৰণে একদম নিৰ্মোহ বা যিধৰণে তেওঁলোক নিৰপেক্ষ হ'ব লাগে সেই নিৰপেক্ষতাটোৰ বহু ক্ষেত্ৰত বহুজনৰ বাবে অভাৱ ঘটে যে কেতিয়াবা তেওঁলোকে কাৰোবাক ইচ্ছাকৃতভাৱে সেই মৰ্যাদাটো নিদিয়ে আৰু কেতিয়াবা নুঠাবলগীয়াজনক তেওঁলোকে উঠাই দিয়ে উচ্চ প্ৰশংসাৰে তেওঁলোকে বহুত ওপৰলৈ তুলি ধৰে অসমীয়া সমালোচনা সাহিত্যৰ সমালোচকৰ
বিৰুদ্ধে থকা অভিযোগৰ ভিতৰত এইটো সততেই থকা এটা অভিযোগ এই ক্ষেত্ৰত আপুনি এজন প্ৰতিকৃত ব্যক্তি হিচাপে কি ক'ব মানে কথাটো এনেকুৱা যে ধৰক আপোনাৰ মানুহৰ ভাল পোৱা বেয়া পোৱা কথা থাকে মই বা আন মানুহে সমালোচকে কাৰোবাক ভাল পায় কাৰোবাক বেয়া পায় কোনোবাজনৰ সাহিত্য কৰ্ম ভাল পায় কোনোবাজনৰ সাহিত্য কৰ্ম বেয়া পায় আৰু তেওঁ যেহেতু মানুহ সাহিত্যিকজনক বেয়া পোৱা কথাটো নহয় সাহিত্য কৰ্মটোকে বেয়া পায় গতিকে তেওঁৰ কিছু সেই ধৰণৰ সেইটো ছাৰ হ'ব লাগে জানো আচলতে সেইটো হোৱা উচিত নে মানে হোৱা উচিত মানে কথাটো হৈছে মানুহৰ ৰুচি থাকেতো ৰুচি ভেদে কথা বেলেগ হয় মই কিছুমান অসমীয়া কবিৰ কবিতা ভাল নাপাওঁ আন মানুহে ভাল পায় বুজিছোঁ সেইটো এটা মানে বৰ ভাল কথা হয়তো নহ'ব পাৰে কিন্তু সেইটো ৰুচিবোধ অনুযায়ী উপায় নাই ঠিকেই কৈছে উপায় নাই আৰু সেইটোৱে হয়তো সমালোচকজনৰ কিছু সীমাবদ্ধতাও প্ৰকাশ কৰিব পাৰে আৰু তাত তেতিয়া ৰিফ্লেক্ট হয় তাত তেতিয়া প্ৰতিফলন ঘটে কিন্তু আৰু এটা কথা যে যিবিলাক ধৰা সাহিত্যিক অৱহেলিত আছে নহয় কিছুমান সাহিত্যিক মানে গুণী মানুহ অৱহেলিত তেওঁলোকৰ হেৰিটো কিন্তু মানে সাহিত্য কৰ্ম মানে আগুৱাই নিয়াত সমালোচকৰ অৱদান থাকিব লাগে আৰু সেইটো কৰিবলৈ যাওঁতে কোনোবাই যদি ভাবে যে এটা মানে হেৰি নোহোৱা প্ৰতিভাহীন মানুহ এটাক ওপৰলৈ তুলিছে কিয় সেইটো কিন্তু ভুল হ'ব তেনেকুৱা কথাটো হ'ব পাৰে আৰু হৈছে তেনেকুৱা ছাৰ মই এতিয়া একদম শেষ কৰিম শেষৰ ফাললৈ আহিছোঁ গল্পই হওক উপন্যাসেই হওক কবিতাই হওক একদম তাহানি দিনৰ পৰা এতিয়া আহি যিটো পৰ্যায়ত উপনীত হৈছেহি ৰমন্যাসিকৰ পৰা আধুনিকৰ পৰা এতিয়া উত্তৰ আধুনিক আহিছে এতিয়াতো কবিতাই হওক আপুনি উপন্যাসেই হওক ক'ৰবাত পাইছেগৈ এটা সময়ত লক্ষ্মীনাথ বেজবৰুৱা বা শৰৎচন্দ্ৰ গোস্বামীহঁতৰ হাতত অসমীয়া চুটি গল্পই নাম পাইছিল নদৰাম ধোঁৱা খোৱা সেই একেই অসমীয়া সাহিত্যই যেতিয়া যাত্ৰা আৰম্ভ কৰিলে একেই অসমীয়া সাহিত্যিকৰ হাতত অসমীয়া গল্পই কটন কলেজত নাম পালেহি সৌৰভ চলিহাৰ হাতত অশান্ত ইলেক্ট্ৰন বা নিৰুপমা বৰগোহাঁইৰ হাতত এটা এন্থ্ৰপলজিৰ সপোনৰ পিছত তাৰপিছত আকৌ এতিয়াৰ গল্পকাৰৰ কলমত গল্প এতিয়া নাম পাইছে তোমাৰ ফেচবুকত মোৰ ছবি ঠিক একেধৰণে আমি নাটকৰ ক্ষেত্ৰতো যদি চাওঁ গুণাভিৰাম বৰুৱাৰ ৰামনৱমী তাৰ আগত শংকৰদেৱৰ ৰুক্মিণী হৰণ পত্নীপ্ৰসাদ এইবিলাকৰ পৰা আৰম্ভ কৰি এই গুণাভিৰাম বৰুৱাৰ মাজেদি আহি এতিয়াৰ যদি ভৱেন্দ্ৰনাথ শইকীয়াৰ মাজেদি আহি এতিয়াৰ একদম অতি সাম্প্ৰতিক নাট্যকাৰলৈকে যদি আমি চাওঁ ক'ত ৰুক্মিণী হৰণ ক'ত ৰামনৱমী আৰু ক'ত ভৱেন্দ্ৰনাথ শইকীয়াৰ শতাব্দী কাল সন্ধ্যা আৰু ক'ত এতিয়াৰ নাট্যকাৰৰ হাতত মা কছম দাদাগিৰি গুণ্ডা বা আন কিবা কিবি এই যে নামৰো এটা পৰিৱৰ্তন হৈ আহিছে বিষয়বস্তুৰো যে এটা পৰিৱৰ্তন হৈ আহিছে গল্পৰ ক্ষেত্ৰতেই কওক উপন্যাসৰ ক্ষেত্ৰতেই কওক নাটকৰ ক্ষেত্ৰতেই কওক আপুনি কি বুলি ভাবে যে এতিয়াৰ সাহিত্যিকৰ হাতত এতিয়াৰ গল্পকাৰ কবি উপন্যাসিকৰ হাতত সময় অনুযায়ী ঠিকেই গতিত অসমীয়া সাহিত্য গৈ আছে নে ক'ৰবাত অলপ আমি ভুল পথেদি অগ্ৰসৰ হৈছোঁ নহয় চোৱা যিবিলাক গল্পকাৰে গল্প লিখে কবিয়ে কবিতা লিখে তেওঁলোকেতো নাভাবে তেওঁলোকে ভুল কৰা বুলি যদি তেওঁ আন্তৰিকতা থকা ঐকান্তিক যদি তেওঁ সাহিত্য ৰচনাৰ নিজকে তেওঁ ব্ৰতী কৰে তেনেকুৱা মানুহে ভুল পথে যোৱা বুলি কেতিয়াও নাভাবে হয় আচ্ছা আৰু তেওঁলোকে যিখিনি জানে জীৱনৰ যিটো অভিজ্ঞতা সেইটোকে তেওঁলোকে প্ৰকাশ কৰে গতিকে সেইটো আৰু ভুল শুদ্ধ বুলি আমি কেনেকৈ কওঁ কিন্তু এটা সীমাবদ্ধতা চকুত পৰে মোৰ সীমাবদ্ধতাটো হৈছে কি যিমানে আমি মধ্যবিত্ত
জীৱন ধাৰাত অভ্যস্ত হৈছোঁ তাৰ আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু ৰাতিপুৱা কাগজখন পঢ়োঁ চাহ খাওঁ ওলাই আহোঁ বজাৰ কৰোঁ বা নকৰোঁ বা আনে বজাৰ কৰি দিয়ে অফিচলৈ যাওঁ কাম কৰোঁ ঘৰলৈ যাওঁ ব্ৰেক টিভিটো চাই শুই পৰোঁ তেনেকৈ কৰোঁতে বন্ধু বান্ধৱ লগ পাওঁ কাৰোবাৰ প্ৰেম হয় কাৰোবাৰ বিচ্ছেদ চলি থাকে সেইটো পৰিধিৰ সেইটো বৃত্তৰ মাজতে আমাৰ জীৱন আবদ্ধ হৈ গ'ল চাৰিওফালে কি হৈছে আমাৰ চকুত নপৰে আমাৰ কাণতো নপৰে বহুত মানুহ আমাৰ কাষেদি ৰাস্তাত অহা যোৱা কৰি থাকে তেওঁলোক আমাৰ ছায়াছবিৰ নিচিনা মানুহ নহয় এই যিটো বিচ্ছিন্নতা এই যে বৃহৎ মানৱ জীৱনৰ পৰা আমাৰ যিটো আমাৰ লেখকবিলাকৰ যিটো বিচ্ছিন্নতা সেইটো সমাজখনৰ কাৰণে দুৰ্ভাগ্য লেখকজনৰ কাৰণে দুৰ্ভাগ্য এইটো কথাই মই ক'ব খোজোঁ তাৰমানে আমি সকলোৱে বিপ্লৱী কবিতা লিখিব লাগিব সেইটো নহয় বা আমি কোনোবা এজন ধৰা দিন মজদুৰ ঠেলাৱালা বা ৰাস্তাত দোকান দিয়া খাদ্যৰ দোকান দিয়া মানুহ তেওঁলোকৰ কথা লিখিবলৈ গ'লে আমি যে কেৱল হাঁহ হুতাশৰ কথা লিখিব লাগিব সেইটো নহয় বা কেৱল যে আমি সমাজ পৰিৱৰ্তনৰ আৱাজ দিব তেনেকুৱা কথা নহয় কিন্তু তেওঁলোকতো আমাৰ জীৱনৰ অংগ তেওঁলোকে শাক পাচলি বিক্ৰী নকৰিলে শাক পাচলি উৎপাদন নকৰিলে আমি খাব নোৱাৰোঁ গতিকে আমি কেনেকৈ কওঁ যে আমি সম্পূৰ্ণ বেলেগ মানুহ তেওঁলোকৰ বিষয়ে আমাৰ চিন্তা কৰা কোনো দৰকাৰ নাই আমি তেওঁলোকৰ বিষয়ে সচেতন হ'ব লাগে নীলমণি ফুকনেতো তেওঁ কবিতাত এই যে পহাৰীজনীৰ কথা লিখিছে সেইবোৰ বৰ মূল্যৱান কথা তেওঁ সেই ধৰণৰ কবিতা বেছি নিলিখিলে এইটো মোৰ মানে এটা আফচোচ থাকিল আৰু দেই গতিকে সেই কথাটো খুব গুৰুত্বপূৰ্ণ কথা মই ভাবোঁ যে আমাৰ সাহিত্যই সেই দিশটো হেৰুৱাইছে ছাৰ আমি পাতিলে পাতি থাকিব লাগিব আমাৰ যিহেতু সময় শেষ হৈছে ছাৰ আমি এই সাহিত্যৰ সমালোচনাৰ এই অধ্যায়টো এইখিনিতে শেষ কৰিব বিচাৰিছোঁ আৰু আপুনি এইখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ভালে বেয়াই মই আপোনাক দুই এটা কথা সুধিলোঁ আপুনি কি পালে নাজানো মই বাকীবিলাক দৰ্শকলৈ এৰি দিছোঁ সকলোকে ধন্যবাদ হয় ছাৰ দৰ্শকে শুনিব আৰু আমাৰ কথা হয় শুনি আৰু কিবা এটা মতামত গ্ৰহণ কৰিব আৰু হয় হয় প্ৰিয় দৰ্শক সাহিত্যৰ সমালোচক ডক্টৰ হীৰেণ গোহাঁইজনৰ সন্দৰ্ভত আমি কিছু কথা পাতিলোঁ আজিৰ এই আত্মকথাৰ এই খণ্ডটোত মই একেবাৰে এই ক্ষেত্ৰত অনভিজ্ঞ ব্যক্তি ছাৰ ইমান বিশাল পণ্ডিত ইমান মানে ওখ এজোপা গছ মই ছাৰৰ সেই গছৰ তলত পৰা ধূলিকণাও নহয় তথাপি ছাৰক দুই এটা কথা সুধিবলৈ চেষ্টা কৰিছিলোঁ বাকীবিলাক বিচাৰ আপোনালোকে কৰিব আজিৰ আত্মকথা ইমানতে সামৰিছোঁ